যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা। শংকৰজ্যোতি বৰুৱাৰ জামিন নাকচ। কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে জামিন। পূৰ্বে অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছিল শংকৰজ্যোতি বৰুৱাই। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন নাকচ। কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে জামিন। আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল লোক ফৰিয়াদী মাখন ফুকনে। পূৰ্বে অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছিল শংকৰজ্যোতি বৰুৱাই। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে বহু বিস্ফোৰক আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীয়ে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেমৰ নামত প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল। কিছুদিন পূৰ্বে আছুৰ সাধাৰণ সম্পাদকৰ পদ এৰিছিল শংকৰজ্যোতি বৰুৱাই। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন নাকচ। কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে জামিন। আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল লোক ফৰিয়াদী মাখন ফুকনে। পূৰ্বে অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছিল শংকৰজ্যোতি বৰুৱাই। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে বহু বিস্ফোৰক আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীয়ে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেমৰ নামত প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল। কিছুদিন পূৰ্বে আছুৰ সাধাৰণ সম্পাদকৰ পদ এৰিছিল শংকৰজ্যোতি বৰুৱাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।